নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ৰামচৰিত মানসৰ বালকাণ্ডৰ তৃতীয় ভাগ পাঠ কৰিবলৈ ওলাইছোঁ। ইয়াৰে প্ৰথম আৰু দ্বিতীয় ভাগ মই আপোনালোকক ডেছক্ৰিপশ্যনৰ তলত লিংকটো দি দিম। আপোনালোকে যদি কোনোবাই শুনা নাই তেনেহ'লে শুনি ল'ব পাৰিব। আহক তেনেহ'লে ৰামচৰিত মানসৰ বালকাণ্ডৰ তৃতীয় ভাগ আৰম্ভ কৰোঁ। এই বালকাণ্ডৰ তৃতীয় ভাগত মহাদেৱৰ পত্নী সতীয়ে কেনেদৰে শ্ৰী ৰামচন্দ্ৰৰ পৰীক্ষা লৈছিলে তাকে কোৱা হৈছে। একেই ৰঘুনাথ, একে লক্ষ্মণ আৰু একে সীতা, এই দেখি সতীৰ ভয় লাগিল। তেওঁৰ বুকু কঁপিবলৈ ধৰিলে আৰু শৰীৰৰ জ্ঞান যেন হেৰাই গ'ল। তেওঁ চকু মুদি আধা বাটতেই বহি পৰিল। আকৌ চকু মেলি যেতিয়া দেখিলে তেতিয়া দক্ষ কুমাৰী সতীয়ে তাত একোৱেই দেখা নাপালে। তেওঁ বাৰম্বাৰ শ্ৰী ৰামচন্দ্ৰৰ পাদপদ্মত মূৰ ডুৱাই য'ত মহেশ্বৰ আছিল তালৈকে গুচি গ'ল। এইদৰে মহাদেৱৰ ওচৰলৈ গৈ পোৱাত মহাদেৱে হাঁহি মাৰি সতীক কুশল মংগল সুধি প্ৰশ্ন সুধিলে, তুমি শ্ৰী ৰামচন্দ্ৰৰ কেনেকৈ পৰীক্ষা ল'লা? সত্য কথা কোৱাচোন। শ্ৰীৰামচন্দ্ৰৰ প্ৰভাৱৰ কথা বুজি সতীয়ে ভয় খাই শিৱৰ আগত কিছু কথা লুকুৱাই মিছাকৈ এইদৰে ক'লে, হে স্বামী, মই একো পৰীক্ষাই নল'লোঁ। তালৈ গৈ আপোনাৰ নিচিনাকৈ প্ৰণামহে কৰিলোঁ। আপুনি যি কৈছে সেয়া মিছা হ'ব নোৱাৰে, এই কথাত মোৰ পূৰ্ণ বিশ্বাস আছে। তেতিয়া শিৱই ধ্যান কৰি দেখিলে যে সতীয়ে যি চৰিত্ৰ ধাৰণ কৰিছিল সেই সকলো জানি ল'লে। তেতিয়া শিৱই শ্ৰী ৰামচন্দ্ৰৰ মায়াক প্ৰণাম কৰিলে, যাৰ প্ৰেৰণাত সতীয়ে এনে মিছা ক'ব লগা হৈছে। জ্ঞানী শিৱই এইদৰে মনত বিচাৰ কৰিলে যে শ্ৰীহৰিৰ ইচ্ছাৰূপী ভাৱ ভক্তি অতি প্ৰবল। সতীয়ে সীতাৰ বেগ ধাৰণ কৰিছে বুলি জানি শিৱৰ অন্তৰত অতি বিষাদ হ'ল। তেওঁ ভাবিলে যে ইয়াৰ পিছতো মই যদি সতীৰ সৈতে প্ৰীতি ৰাখোঁ তেন্তে ভক্তিৰ পথ লুপ্ত হৈ যাব আৰু বৰ অন্যায় হ'ব। সতী পৰম পবিত্ৰ, গতিকে তেওঁ ত্যাগ কৰা নাযায় আৰু প্ৰীতি ৰখাটোও বৰ পাপ। শিৱই প্ৰত্যক্ষত একো নক'লে, কিন্তু তেওঁৰ অন্তৰত যথেষ্ট সন্তাপ হ'ল। তেতিয়া শিৱই প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ পাদপদ্মত প্ৰণিপাত জনালে আৰু শ্ৰী ৰামচন্দ্ৰক স্মৰণ কৰাত তেওঁৰ মনত এনে ভাৱ হ'ল যে এই শৰীৰে সতীৰ সৈতে মোৰ পতি পত্নীৰূপে সম্পৰ্ক হ'ব নোৱাৰে, আৰু এই বুলি শিৱই নিজৰ মনৰ সংকল্প কৰিলে। এইদৰে ভাবি স্থিৰ বুদ্ধি শিৱই শ্ৰী ৰামচন্দ্ৰক স্মৰণ কৰি নিজৰ ঘৰলৈ অৰ্থাৎ কৈলাশলৈ যাবলৈ ধৰিলে। গৈ থাকোঁতেই সুন্দৰ আকাশবাণী হ'ল, জয় মহেশ, আপোনাৰ জয় হওক। আপোনাৰ ভক্তিত উত্তম দৃঢ়তা আছে। আপোনাৰ বাহিৰে এনে প্ৰতিজ্ঞা কোনে কৰিব পাৰে? আপুনি শ্ৰী ৰামচন্দ্ৰৰ ভক্ত, সমৰ্থ আৰু ভগৱান। এই আকাশবাণী শুনি সতীৰ অন্তৰত চিন্তা হ'ল আৰু সংকোচেৰে তেওঁ শিৱক সুধিলে, হে কৃপানিধান, কওকচোন আপুনিনো কি প্ৰতিজ্ঞা কৰিছে? হে প্ৰভু, আপুনি সত্যধাম আৰু দীন দয়ালু। সতীয়ে বিভিন্ন প্ৰকাৰে সুধিলে, কিন্তু ত্ৰিপুৰাৰী শিৱই একো নক'লে। সতীয়ে অন্তৰত অনুমান কৰিলে যে সৰ্বজ্ঞ শিৱই সকলো জানিলে। নাৰী স্বভাৱতেই মূৰ্খ আৰু অবুজ, সেয়ে মইহে শিৱৰ লগত কপট কৰিছোঁ। স্নেহ প্ৰীতিৰ সুন্দৰ ৰীতি, এই যে পানী গাখীৰৰ লগতেই মিহলি হৈ গাখীৰৰ দামতেই বিক্ৰী হয়, কিন্তু সেই গাখীৰত যেতিয়া পুনৰ কপটৰূপী টেঙা পৰি যায়, গাখীৰ আৰু পানী বেলেগ হৈ পৰে আৰু তাৰ সোৱাদো নাইকিয়া হয়। নিজৰ কৃতকৰ্মৰ কথা সুঁৱৰি সতীৰ অন্তৰত ইমানেই দুখ আৰু চিন্তা যাৰ বৰ্ণনা কৰিব নোৱাৰি। তেওঁ ভাবিলে যে শিৱ কৰোণাৰ পৰম অগাধ সাগৰ, সেয়েহে তেওঁ মোৰ অপৰাধৰ কথা ব্যক্ত কৰা নাই।
শিৱৰ মনৰ ভাৱ দেখি সতীয়ে অনুমান কৰিলে যে প্ৰভুৱে তেওঁক ত্যাগ কৰিছে আৰু তেওঁ অন্তৰেৰে ব্যাকুল হৈ উঠিছে। নিজৰ পাপৰ কথা সুঁৱৰি তেওঁ একো ক'ব নোৱাৰিলে, কিন্তু ভিতৰে ভিতৰে তেওঁৰ অন্তৰখন কুমাৰৰ ভাটিৰ দৰে পুৰিবলৈ ধৰিলে। এনেদৰে মহাদেৱে সতীক চিন্তাযুক্ত দেখি বিষকেতু শিৱই সতীক সুখ দিবলৈ নানান সুন্দৰ কথা ক'বলৈ ধৰিলে। এইদৰে ৰাস্তাত বিভিন্ন প্ৰকাৰৰ ঐতিহাসিক কথা কৈ কৈ বিশ্বনাথে গৈ কৈলাশ পালেগৈ। কৈলাশ পাই শিৱই নিজৰ প্ৰতিজ্ঞাৰ কথা মনত পেলাই বটগছৰ তলত পদ্মাসনত বহিল। শিৱই নিজৰ স্বাভাৱিক ৰূপ ল'লে আৰু তেওঁ অখণ্ড আৰু অপাৰ সমাধিত নিমগ্ন হৈ পৰিল। এনেদৰে সতী কৈলাশত থাকিবলৈ ল'লে আৰু তেওঁৰ মনত গভীৰ দুখ হ'ল। এই ৰহস্যৰ বিষয়ে কোনেও গমকেই নাপালে। তেওঁৰ একোটা দিন এটা যুগৰ দৰে অতিবাহিত হ'বলৈ ধৰিলে। প্ৰতিদিন নতুন নতুন গভীৰ অনুতাপ হ'বলৈ ধৰিলে যে মোৰ এই দুখ সাগৰৰ অন্ত কেতিয়া পৰিব। মই ৰঘুপতিক যেনে ধৰণে অপমান কৰিলোঁ আৰু নিজৰ স্বামীৰ কথাকো মিছা বুলি ধৰি লৈছিলোঁ, তাৰ ফল বিধাতাই মোক দিছে। যি উচিত আছিল তাকেই কৰিলে, কিন্তু হে বিধাতা, এয়া তোমাৰ বাবে উচিত নহয় যে শংকৰ বিমুখ হোৱা স্বত্তেও মোক জীয়াই ৰাখিছা। সতীৰ হৃদয়ৰ গ্লানিৰ বিষয়ে একো ক'ব নোৱাৰি বুদ্ধিমতী সতীয়ে মনতে শ্ৰী ৰামচন্দ্ৰক স্মৰণ কৰি ক'লে, হে প্ৰভু, আপুনি দীন দয়াল বুলি সুখ্যাত আৰু আপুনি দুখহাৰী বুলি বেদে আপোনাৰ যশস্যা গান কৰিছে। এতেকে মই হাতযোৰ কৰি মিনতি কৰোঁ, মোৰ যেন এই দেহ শীঘ্ৰেই ত্যাগ হয়। যদি মোৰ শিৱৰ চৰণত ভক্তি আছে আৰু যদি মোৰ এই ভক্তি ব্ৰত মন বচনৰে সত্য, তেনেহ'লে হে সৰ্বদশী প্ৰভু শুনক আৰু অতি শীঘ্ৰেই ইয়াৰ উপায় কৰক, যাতে মোৰ মৰণ হয় আৰু এই স্বামী ত্যাগৰূপ অসহ্য বিপত্তি বিনাশ্ৰমে শেষ হয়। এইদৰে দক্ষ নন্দিনী সতী অত্যন্ত দূষিত আছিল। তেওঁৰ ইমানেই দুখ আছিল যে যাৰ বৰ্ণনা কৰিব পৰা নাযায়। ৮৭,০০০ বছৰ অতিবাহিত হোৱাৰ পিছত অবিনাশী শিৱই সমাধি এৰি উঠিল। শিৱই ৰাম নাম স্মৰণ কৰিবলৈ ধৰিলে। তেতিয়া সতীয়ে জগতপতি শিৱৰ সমাধি ভাঙিল বুলি জানিলে। তেওঁ শিৱৰ ওচৰলৈ গৈ তেওঁৰ চৰণত প্ৰণাম কৰিলে। শিৱইও তেওঁক সন্মুখত আসন দি বহিবলৈ ক'লে। এইদৰে সতীক বহিবলৈ দি শিৱয়ে শ্ৰীহৰিৰ ৰসাল কথা ক'বলৈ ধৰিলে। সেই সময়ত দক্ষ প্ৰজাপতি হয়। ব্ৰহ্মাই সকলো প্ৰকাৰে উপযুক্ত বুলি বিবেচনা কৰি দক্ষক প্ৰজাপতিসকলৰ নেতা পাতিলে। দক্ষই যেতিয়া এনে গুৰুত্বপূৰ্ণ অধিকাৰ পালে, তেওঁৰ অন্তৰত অভিমান হ'ল। সংসাৰত এনে লোক জন্ম লোৱাই নাই যাৰ ক্ষমতা পাই অহংকাৰ হোৱা নাই। দক্ষই সকলো ঋষি মুনিক মাতি আনি ডাঙৰ যজ্ঞ আৰম্ভ কৰিলে। যিসকল দেৱতা যজ্ঞ ভাগৰ অধিকাৰী তেওঁলোকক আদৰেৰে নিমন্ত্ৰণ কৰিলে। দক্ষৰ নিমন্ত্ৰণ পাই কিন্নৰ নাগ সিদ্ধ গন্ধৰ্ব আৰু সকলো দেৱতা নিজৰ নিজৰ পত্নীৰ সৈতে যাবলৈ ধৰিলে। বিষ্ণু ব্ৰহ্মা আৰু মহাদেৱৰ বাদে সকলো দেৱতা নিজ নিজ বাহন সজাই যাবলৈ ধৰিলে। সতীয়ে আকাশমাৰ্গেৰে নানান প্ৰকাৰৰ সুন্দৰ সুন্দৰ বিমান যোৱা দেখিলে। বিমানবোৰত সুৰ সুন্দৰীগণে মৃদু গান গাই গৈছে, যি শুনিলে ধ্যানস্থ মুনিসকলৰো ধ্যান ভংগ হৈ যায়। সতীয়ে বিমানবোৰৰ দেৱতাসকল যোৱাৰ কাৰণ সোধাত শিৱই সকলো কথা বুজাই ক'লে। পিতাকে যজ্ঞ কৰা কথা শুনি সতী মনতে আনন্দ পালে আৰু ভাবিবলৈ ধৰিলে যে যদি মহাদেৱে তেওঁক অনুমতি দিয়ে তেন্তে এই চেগতেই কিছুদিন পিতৃগৃহত গৈ থাকি আহিব বুলি। কাৰণ তেওঁৰ অন্তৰত
পতিয়ে পৰিত্যাগ কৰাৰ বৰ দুখ আছিল, কিন্তু নিজেই অপৰাধ কৰাৰ কথা ভাবি একোকেই মাত মতা নাছিল। শেষত ভয়, সংকোচ আৰু প্ৰেম ৰসেৰে সনা মনোহৰ বাণীৰে সতীয়ে ক'লে, হে প্ৰভু, পিতাৰ ঘৰত মহা উৎসৱ পাতিছে। হে কৃপাধাম, আপুনি যদি আজ্ঞা দিয়ে তেন্তে মই সাদৰে সেয়া চাবলৈ যাওঁ বুলি ভাবিছোঁ। তেতিয়া শিৱই সতীক ক'লে যে তুমি ঠিকেই কৈছা, এই কথাটো মোৰো ভাল লাগিছে। পিছে তেওঁলোকে নিমন্ত্ৰণ দিয়া নাই, গতিকে এয়া অনুচিত। দক্ষই নিজৰ সকলো জীয়েকলৈ নিমন্ত্ৰণ দিছে, কিন্তু মোৰ সৈতে শত্ৰুতা থকা কাৰণে তোমাকো পাহৰিলে। এসময়ত ব্ৰহ্মাৰ সভাত মোৰ প্ৰতি তেওঁ অপ্ৰসন্ন হয় আৰু সেইবাবে আজিও মোক অপমান কৰে। হে ভৱানী, বিনা নিমন্ত্ৰণে যদি তুমি যোৱা তেন্তে শীল আৰু স্নেহো নৰব আৰু মান মৰ্যাদাও নাথাকিব। যদিও এই বিষয়ত সন্দেহ নাই যে মিত্ৰ, স্বামী, পিতা আৰু গুৰুৰ ঘৰলৈ বিনা নিমন্ত্ৰণে যাব পাৰি, তথাপি য'ত কোনোবাই বিৰোধ আছে বুলি মানে তেওঁলোকৰ ঘৰলৈ যোৱাটো ভাল নহয়। অনেক প্ৰকাৰে শিৱই বুজালে, কিন্তু যেতিয়া ভবিতব্যতাবশতঃ সতীৰ অন্তৰত জ্ঞানৰ উদয় নহ'ল, তেতিয়া শিৱই ক'লে যে নমতাকৈয়ে যদি যোৱা তেন্তে মোৰ মতে সেয়া ভাল কথা নহ'ব। শিৱই বিভিন্ন প্ৰকাৰে বুজাবলৈ চেষ্টা কৰা স্বত্তেও সতী যেতিয়া কোনো প্ৰকাৰে নামানিলে, তেতিয়া ত্ৰিপুৰাৰী মহাদেৱে নিজৰ প্ৰধান অনুচৰ কেইজনক লগত লৈ তেওঁ বিদায় দিলে। যেতিয়া সতীয়ে পিতাৰ ঘৰ পালে, তেতিয়া দক্ষ প্ৰজাপতিৰ ভয়ত কোনেও তেওঁক আদৰ সৎকাৰ নকৰিলে। একমাত্ৰ মাকে সাদৰেৰে লগ দিলে। ভনীয়েকহঁতে হাঁহি মাৰি তেওঁক মাত দিলে। দক্ষই তেওঁক দেখি কুশল মংগলকে নুসুধিলে, বৰং সতীক দেখি তেওঁৰ গোটেই শৰীৰ জ্বলি উঠিল। তেতিয়া সতীয়ে যজ্ঞস্থানলৈ গৈ দেখাত তাত ক'তো শিৱৰ যজ্ঞভাগ দেখা নাপালে। তেতিয়া শংকৰে কোৱা কথাৰ প্ৰতি তেওঁৰ বোধ হয়। স্বামীৰ অপমানৰ কথা বুজি সতীৰ অন্তৰখন দহিবলৈ ধৰিলে। পূৰ্বৰ পৰিত্যাগৰ দুখে তেওঁ অন্তৰক ইমান পীড়া দিব পৰা নাছিল, যি মহান দুখ এই সময়ত পতিৰ অপমানৰ কাৰণে হ'ল। পৃথিৱীত যদিও নানান প্ৰকাৰৰ দাৰুণ দুখ আছে, তথাপি সকলোতকৈ বেছি দুখ হ'ল বংশৰ অপমান। এই বুলি ভাবি সতীৰ বৰ খং উঠিল। মাকে বহু প্ৰকাৰে বুজনি দিলে, কিন্তু শিৱৰ অপমান তেওঁ সহিব নোৱাৰিলে। ইয়াৰ দ্বাৰা তেওঁ হৃদয়ত অকণো সান্তনাই নাপালে। তেতিয়া তেওঁ জেদ কৰি সমস্ত সভাক ক্ৰোধপূৰ্ণ উক্তিৰে এইদৰে ক'লে, হে সভাসদ আৰু মুনিসকল, শুনক। যিসকলে ইয়াত শিৱৰ নিন্দা কৰিছে বা শুনিছে, অতি সোনকালে তেওঁলোকে তাৰ ফল পাব আৰু মোৰ পিতা দক্ষয়ো ভালকৈ অনুতাপ কৰিব লগা হ'ব। সাধু শিৱ আৰু লক্ষ্মীপতি ভগৱান বিষ্ণুৰ যত নিন্দা শুনা হয়, তাত এনে মৰ্যাদা আছে যে সম্ভ্ৰান্ত লোকৰ কাৰণে উচিত যে পাৰিলে সেই নিন্দকৰ জিভা কাটি পেলায় আৰু নোৱাৰিলে কাণত আঙুলি দি তাৰ পৰা পলায়ন কৰি যায়। ত্ৰিপুৰ দৈত্যক বধ কৰা ভগৱান মহেশ্বৰ সমস্ত জগতৰ আত্মা। তেওঁ জগত পিতা, সকলোৰে হিতকাৰী। মন্দমতি মোৰ পিতাই তেওঁক নিন্দা কৰিছে আৰু মোৰ এই দেহটো সেই পিতাৰ বীৰ্যৰ পৰাই উৎপন্ন। সেইকাৰণে নিজৰ কপালত চন্দ্ৰ ধাৰণকাৰী বৃষকেতু শিৱক হৃদয়ত ধাৰণ কৰি মই এতিয়াই এই দেহ ত্যাগ কৰিম। এই বুলি কৈ সতীয়ে যোগাগ্নিত নিজৰ দেহ ভস্ম কৰিলে। সমস্ত যজ্ঞ স্থানত হাহাকাৰ লাগি গ'ল। সতীৰ মৃত্যুৰ কথা শুনি শিৱৰ অনুচৰগণে যজ্ঞ ধ্বংস কৰিব ধৰে। যজ্ঞ ধ্বংস হোৱা দেখি মুনীশ্বৰ ভৃগুৱে তাৰ ৰক্ষা কৰে।
যেতিয়া এই বাৰ্তা শিৱই পালে তেতিয়া তেওঁ খঙেৰে বীৰভদ্ৰক পঠাই দিলে। তেওঁ তালৈ গৈ যজ্ঞ ধ্বংস কৰি দেৱতাসকলক যথোচিত প্ৰতিফল শাস্তি দিলে। দক্ষৰ জগত প্ৰসিদ্ধ সেই গতি হ'ল যি গতি শিৱদ্ৰোহীৰ হয়। এই ইতিহাস সকলোৰে জ্ঞাত, সেয়েহে মই সংক্ষেপতেই বৰ্ণনা কৰিলোঁ। সতীয়ে মৰিবৰ সময়ত ভগৱান হৰিৰ ওচৰত এই আশীৰ্বাদ বিচাৰিছিল যে জনমে জনমে যেন মোৰ সতীৰ শিৱপদত অনুৰাগ হয়। সেইকাৰণে তেওঁ হিমালয়ৰ ঘৰত পাৰ্বতীৰ দেহ ধাৰণ কৰি জন্ম লাভ কৰে। যেতিয়াৰ পৰাই উমাই হিমাচলৰ ঘৰত জন্ম ল'লে তেতিয়াৰ পৰাই তাত সমস্ত সিদ্ধি আৰু সম্পদ উপচি পৰিল। য'তে ত'তে মুনিগণে সুন্দৰ আশ্ৰম পাতিলে আৰু হিমাচলে তেওঁলোকক উচিত স্থান দিলে। সেই মনোৰম পৰ্বতত বিভিন্ন প্ৰকাৰৰ নতুন নতুন গছ সৰ্বদাই ফুল ফলেৰে উপচি পৰিল আৰু অনেক প্ৰকাৰৰ হীৰা মুকুতাৰ খনিও প্ৰকট হ'ল। সকলো নদীতেই পবিত্ৰ জল বৈছে আৰু পশু পক্ষী ভোমোৰা আদি সকলো মহাসুখেৰে বাস কৰিছে। সকলো জীৱ নিজৰ স্বাভাৱিক বৈৰ ভাৱ ত্যাগ কৰিলে আৰু পৰ্বতখনত সকলো পৰস্পৰে প্ৰেম কৰি থাকে। ৰাম ভক্তি লাভ কৰি ভক্তজনে শুভযুক্ত হয় আৰু হিমালয় ঘৰলৈ পাৰ্বতী অহাত পৰ্বতেও তেনে শোভন হ'ল। তেওঁৰ পৰ্বতৰাজৰ ঘৰত নিত্য ন ন মংগল উৎসৱ হ'বলৈ ধৰিলে, যাৰ যশগান ব্ৰহ্মা আদিও কৰে। নাৰদে এই বাতৰি পাই কৌতূহলেৰে হিমাচলৰ ঘৰলৈ আহিল। পৰ্বতৰাজে তেখেতৰ যথেষ্ট সন্মান কৰিলে আৰু ভৰি দুৱাই বহিবলৈ উত্তম আসন দিলে। তাৰ পিছত পত্নীসহ হিমাচলে মুনিবৰৰ চৰণত সেৱা জনালে আৰু তেওঁৰ পাদুকক গোটেই ঘৰতেই ছটিয়াই দিলে। হিমাচলে নিজৰ সৌভাগ্য বুলি বৰ্ণনা কৰি কন্যাক মাতি আনি মুনিৰ চৰণত প্ৰণাম কৰালে আৰু ক'লে, হে মুনিবৰ, আপুনি ত্ৰিকালজ্ঞ আৰু সৰ্বজ্ঞ। সকলো ঠাইতেই আপোনাৰ অবাধ গতি। আপুনি অন্তৰত বিচাৰ কৰি কন্যাৰ দুৰ্গুণৰ বিষয়ে কওক। তেতিয়া নাৰদ মুনিয়ে হাঁহি মাৰি ৰহস্যযুক্ত মৃদুবাণীৰে ক'লে, তোমাৰ কন্যা সকলো গুণৰ অধিকাৰী। স্বভাৱতেই তাই সুন্দৰ, সুশীলা আৰু বুদ্ধিমতী। উমা, অম্বিকা আৰু ভৱানী তাইৰ নাম হ'ব। এই কন্যা সুলক্ষণ সম্পন্না আৰু সদৌ নিজৰ পতি প্ৰিয় হ'ব। এওঁৰ সৌভাগ্য সদায় অচল থাকিব আৰু ইয়াৰ দ্বাৰা এওঁৰ পিতা মাতা যশস্যা লাভ কৰিব। এওঁ সমস্ত সংসাৰত পূজ্য হ'ব আৰু এওঁক সেৱা কৰিলে একোৱেই দুৰ্লভ নাথাকিব। এওঁৰ নাম স্মৰণ কৰি সংসাৰৰ স্ত্ৰীসকলৰ পতিব্ৰতা ৰূপ তীক্ষ্ণ তৰোৱালৰ ধাৰৰ আৰুঢ় হ'ব। হে গিৰিৰাজ, তোমাৰ কন্যা সুলক্ষণা। এতিয়া তাইৰ ২-৪টা অৱগুণো আছে, যাৰ বিষয়ে শুনা। গুণহীন, মানহীন, পিতা মাতাবিহীন, উদাসীন, সংশয়হীন, নিশ্চিন্ত, যোগী, জটাধাৰী, নিষ্কাম, হৃদয়ী, অমংগল, বেশ ধাৰণকাৰী, নাঙঠ এনে এজন পতি পাব বুলি তাইৰ হাতৰ ৰেখাই কয়। নাৰদৰ বাক্য শুনি আৰু সেয়া সত্য বুলি জানি পতি পত্নীয়ে অৰ্থাৎ হিমাচল আৰু মৈনাক দুখ পালে, কিন্তু উমা প্ৰসন্ন হ'ল। নাৰদেও এই ৰহস্য জানিব নোৱাৰিলে, কাৰণ বাহিৰৰ দশা একে হ'লেও তেওঁলোক অন্তৰত বেলেগ বেলেগ বুজিছিল। মুনিৰ কথাত সকলো সখী পাৰ্বতী, পৰ্বতৰাজ হিমাচল আৰু মৈনাক সকলোৱে শৰীৰ ৰোমাঞ্চিত হ'ল। সকলোৰে চকু পানীৰে ভৰি উঠিল। দেৱৰ্ষিৰ কথা কেতিয়াও মিছা হ'ব নোৱাৰে। এইদৰে বিচাৰ কৰি পাৰ্বতীয়ে সেই বাক্য হৃদয়ত ধাৰণ কৰি ল'লে। শিৱৰ পাদপদ্মত তেওঁৰ উমাৰ প্ৰেম উপজিল, কিন্তু তেওঁৰ শিৱৰ মিলন হোৱাটো কঠিন বুলি মনত সন্দেহ হ'ল।
উচিত সময় নহয় বুলি ভাবি উমাই নিজৰ মনত থকা প্ৰেমৰ ভাৱ লুকুৱাই পুনৰাই সখীৰ কোলাত বহিলগৈ। দেৱৰ্ষীৰ বাক্য কেতিয়াও মিছা হ'ব নোৱাৰে। এই কথাকে ভাবি হিমবান, মৈনাক আৰু চতুৰ সখীবিলাকে চিন্তা কৰিবলৈ ধৰিলে। পুনৰ ধৈৰ্য ধৰি গিৰিৰাজে ক'লে, হে নাথ, এতিয়া উপায় কি কওক। মুনীশ্বৰে ক'লে, হে হিমবান, শুনা, বিধাতাই কপালত যি লিখিছে তাক দেৱ, দানৱ, মনুষ্য, নাগ আৰু মুনি কোনেও মচিব নোৱাৰে। তথাপি মই উপায় এটা দিওঁ। দৈৱে যদি সহায় কৰে তেন্তে সিদ্ধি হ'ব পাৰে। উমাই দৰা নিসন্দেহে সেইমতেই পাব, যেনেদৰে মই তোমাক বৰ্ণনা কৰি ক'লোঁ। ইয়াত কোনো সন্দেহ নাই। কিন্তু দৰাজনৰ যিবোৰ দুখৰ কথা মই ক'লোঁ, মোৰ অনুমানৰ মতে সেই সকলোবোৰ শিৱৰ তাতেই আছে। যদি শিৱৰ সৈতে বিয়া হয় তেন্তে সেই দুখবোৰকো সকলোৱে গুণৰ সমান বুলিয়েই ক'ব। যেনেদৰে ভগৱান বিষ্ণু সৰ্পৰ শয্যাত শোৱা স্বত্বেও জ্ঞানীসকলে তেওঁক দোষাৰোপ নকৰে। সূৰ্য আৰু অগ্নিদেৱে ভাল বেয়া সকলো প্ৰকাৰৰ ৰস ভক্ষণ কৰে, কিন্তু কোনেও তেওঁলোকৰ সেই কাৰ্যক দোষ বুলি গণ্য নকৰে। শুভ আৰু অশুভ সকলো প্ৰকাৰৰ পানী গংগাত বৈ যায়, তথাপি গংগাক কোনেও অপবিত্ৰ বুলি নকয়। সূৰ্য, অগ্নি আৰু গংগাৰ দৰে সামৰ্থৱানৰো কোনো দোষ নহয়। যদি মূৰ্খ লোকে নিজৰ জ্ঞানৰ অহংকাৰ কৰি এই প্ৰকাৰ স্পৰ্ধা কৰে, তেনেহ'লে তেওঁলোক কল্প ধৰি নৰকত পৰি থাকিব। বাৰু, জীৱয়ো কেতিয়াবা ঈশ্বৰৰ সমান সৰ্বথা স্বতন্ত্ৰ হ'ব পাৰেনে? গংগাৰ পানীৰে মদ তৈয়াৰী কৰা হৈছে বুলি জানিও সাধু সন্তই কেতিয়াও তাক নাখায়। কিন্তু সেই মদ যেতিয়া গংগাৰ পানীত মিহলি হৈ যায় তেতিয়া সি পবিত্ৰ হৈ পৰে। ঈশ্বৰ আৰু জীৱৰ মাজতো ভেদ তেনেধৰণৰ। শিৱ স্বাভাৱিকতে সমৰ্থ, কিয়নো তেওঁ ভগৱান। সেইবাবে এই বিবাহত সকলো প্ৰকাৰ কল্যাণেই হ'ব। কিন্তু মহাদেৱৰ আৰাধনা অতি কঠিন, তথাপি কষ্ট তপস্যা কৰিলে তেওঁ অতি সহজতেই সন্তুষ্ট হয়। যদি তোমাৰ কন্যাই তপস্যা কৰে তেনেহ'লে ত্ৰিপুৰাৰী মহাদেৱ ভৱিতব্যকো পৰিৱৰ্তন কৰিব পাৰে। সংসাৰত যদিও অনেক বৰ আছে, তথাপি এওঁৰ কাৰণে শিৱ ভিন্ন অন্য বৰ নাই। শিৱ বৰদাতা, শৰণাগতৰ দুখ নাশকাৰী, কৃপা সিন্ধু আৰু সেৱকসকলৰ মনোৰঞ্জক। শিৱক আৰাধনা নকৰাকৈ কোটি কোটি যোগ আৰু জপ কৰিলেও মনোবাঞ্ছিত ফল পোৱা নাযায়। এইদৰে কৈ ভগৱানৰ স্মৰণ কৰি নাৰদে পাৰ্বতীক আশীৰ্বাদ দিলে আৰু ক'লে যে, হে গিৰিৰাজ, তুমি সংশয় নকৰিবা, এতিয়া কল্যাণেই হ'ব। এইদৰে কৈ নাৰদে ব্ৰহ্মলোকলৈ প্ৰস্থান কৰিলে। এতিয়া ইয়াৰ পিছত কি হ'ল তাকে শুনা। মইনাই স্বামীক অকলে পাই ক'লে, হে নাথ, মুনিয়ে যি কৈ গ'ল মই তাৰ একো অৰ্থই বুজি নাপালোঁ। যদি ঘৰ আৰু বৰ আমাৰ কন্যাৰ যোগ্য হয় আৰু কুল উত্তম হয় তেন্তে কন্যাক বিবাহ দিয়ক, নহ'লে কন্যা কুমাৰী হৈয়ে থাকক। মই অযোগ্য বৰৰ সৈতে তাইৰ বিবাহ দিব নিবিচাৰোঁ, কাৰণ হে স্বামী, পাৰ্বতী মোৰ প্ৰাণৰ সমান প্ৰিয়। যদি পাৰ্বতীৰ যোগ্য বৰ নাপাওঁ তেন্তে সকলোৱে ক'ব যে পৰ্বত স্বভাৱতেই জড় মূৰ্খ হয়। হে স্বামী, এইবোৰ কথাৰ প্ৰতি বিচাৰ কৰিহে বিবাহৰ ব্যৱস্থা কৰক, যাতে পিছত অন্তৰত অনুতাপ কৰিব লগা নহয়। এই বুলি কৈ মইনাই স্বামীৰ চৰণত মূৰ থলে। তেতিয়া হিমাচলে স্নেহেৰে ক'লে, চন্দ্ৰত অগ্নিৰ বৃষ্টি হ'ব পাৰে, কিন্তু নাৰদৰ বাক্য মিছা হ'ব নোৱাৰে। হে প্ৰিয়ে, সকলো প্ৰকাৰৰ চিন্তা এৰি শ্ৰী ভগৱানক স্মৰণ কৰা। যিয়ে পাৰ্বতীক জীৱন দিছে তেওঁৱেই কল্যাণ কৰিব। যদি তোমাৰ কন্যাৰ প্ৰতি মৰম আছে তেন্তে তাইক এনে শিক্ষা দিয়া যাতে তাই যেন এনে তপস্যা কৰে যাৰ দ্বাৰা শিৱক পায়। আন উপায়েৰে এই দুখ দূৰ নহ'ব। নাৰদৰ কথা ৰহস্যযুক্ত আৰু যুক্তিযুক্ত, আৰু শিৱ সকলো সুন্দৰ গুণৰ আকাৰ।
এই বুলি বুজি তুমি মিছা সন্দেহ দূৰ কৰা। শিৱ সকলো প্ৰকাৰেই নিষ্কলংক। স্বামীৰ কথা শুনি মইনা আনন্দিত হৈ তৎক্ষণাৎ পাৰ্বতীৰ ওচৰলৈ গ'ল। পাৰ্বতীক দেখি তেওঁৰ চকু চলচলীয়া হ'ল। মৰমেৰে তাইক নিজৰ কোলাত বহুৱালে। আকৌ বাৰে বাৰে তাইক বুকুত সাৱটি ধৰিলে। স্নেহত মইনাৰ কণ্ঠ অৱৰুদ্ধ হ'ল। মুখেৰে মাতিব নোৱাৰা হ'ল। জগতমাতা ভৱানী হ'ল সৰ্বজ্ঞ। মাকৰ মনৰ দশা বুজি তেওঁ মাকক সুখদায়ক মৃদু মাতেৰে ক'লে, শুনা মা, মই তোমাক কওঁ, মই এনে এটা সপোন দেখিলোঁ য'ত এজন ধুনীয়া গৌৰবৰ্ণ ব্ৰাহ্মণ আহি মোক উপদেশ দিছে। হে পাৰ্বতী, নাৰদে যি ক'লে তাকে সত্য বুলি মানি তুমি তপস্যা কৰা। এই কথা তোমাৰ মাতা পিতায়ো ভাল পাইছে। এই তপস্যা সুখদায়ক তথা দুখ আৰু দুখ নাশকাৰী হ'ব। তপস্যাৰ বলতেই ব্ৰহ্মাই সংসাৰৰ সৃষ্টি কৰে আৰু তপস্যাৰ বলতেই বিষ্ণুৱে সমস্ত জগত পালন কৰে। তপস্যাৰ বলতেই শম্ভুৱে ৰুদ্ৰ ৰূপ ধাৰণ কৰি সংহাৰ কৰে আৰু তপস্যাৰ বলতেই শেষনাগে পৃথিৱীৰ ভাৰ বহন কৰে। হে ভৱানী, তপস্যাৰ ওপৰতেই সমস্ত সৃষ্টি নিৰ্ভৰ কৰিছে। এই বুলি জানি তুমি গৈ তপস্যা কৰাগৈ। পাৰ্বতীৰ এই কথা শুনি মাক বৰ আচৰিত হ'ল আৰু তেওঁ হিমাচলক মাতি আনি সেই সপোনৰ কথা ক'লে। মাক বাপেকক বিভিন্ন প্ৰকাৰে বুজাই পাৰ্বতী অত্যন্ত আনন্দিত হৈ তপস্যা কৰিবলৈ ওলাল। প্ৰিয় পৰিবাৰ, পিতা আৰু মাতা সকলো ব্যাকুল হ'ল। সকলোৰে মুখৰ মাত হৰিল। তেতিয়া বেদশিৰা মুনিয়ে আহি সকলোকে বুজাই ক'লে। পাৰ্বতীৰ মহিমা শুনি সকলোৰে সন্তোষ হ'ল। পাৰ্বতীয়েই প্ৰাণপতিৰ শিৱৰ চৰণ হৃদয়ত ধাৰণ কৰি বনলৈ গৈ তপস্যা কৰিবলৈ ধৰিলে। পাৰ্বতীৰ অতি কোমল বয়সীয়া শৰীৰ তপস্যাৰ যোগ্য নাছিল। তথাপি পতিৰ চৰণ স্মৰণ কৰি তেওঁ সকলো ভোগ বিলাস ত্যাগ কৰিলে। পতিৰ চৰণত প্ৰতিদিন নতুন নতুন অনুৰাগ উৎপন্ন হ'বলৈ ধৰিলে আৰু তপস্যাত এনেকৈ মন নিবিষ্ট হ'ল যে শৰীৰৰ প্ৰতি চেতনাই পাহৰি গ'ল। 1000 বছৰলৈকে ফল মূল খাই আৰু তাৰ পিছত 100 বছৰ শাক পাত খায়েই কটালে। কিছুদিন পানী আৰু বতাহ খালে আৰু তাৰ পিছত কিছুদিন কঠোৰ উপবাস কৰিলে। 3000 বছৰ গছৰ পৰা সৰি মৰহি পৰা বেলপাত খালে। ইয়াৰে পিছত শুকান পাত খাবলৈও এৰি দিলে। তেতিয়াৰ পৰা পাৰ্বতীৰ নাম অপৰ্ণা হ'ল। তপস্যাৰ পৰা উমাৰ ক্ষীণ শৰীৰ দেখি আকাশৰ পৰা গম্ভীৰ ব্ৰহ্মবাণী হ'ল। হে গিৰি ৰাজকুমাৰী, শুনা, তোমাৰ মনোৰথ সফল হৈছে। এতিয়া তুমি সকলো অসহ্য ক্লেশ অৰ্থাৎ কঠিন তপস্যা ত্যাগ কৰা। এতিয়া তুমি শিৱক পাবা। হে ভৱানী, ধীৰ, মুনি আৰু জ্ঞানী বহুতো হৈছে, কিন্তু তোমাৰ নিচিনা কঠোৰ তপস্যা কোনেও কৰা নাই। এতিয়া তুমি ব্ৰহ্মাৰ এই শ্ৰেষ্ঠ বাণীক সৰ্বদা সত্য আৰু নিৰন্তৰ পবিত্ৰ বুলি জানি নিজৰ হৃদয়ত ধাৰণ কৰা। পিতাৰাই যেতিয়া তোমাক মাতিবলৈ আহিব, জেদ নকৰি ঘৰলৈ গুচি যাবা আৰু সপ্তৰ্ষিৰ লগত যেতিয়া তোমাৰ দেখা হ'ব, তেতিয়া এই আকাশবাণী সত্য বুলি জানিবা। এইদৰে আকাশবাণীৰ দ্বাৰা কোৱা ব্ৰহ্মাৰ বাণী শুনি পাৰ্বতী প্ৰসন্ন হ'ল আৰু আনন্দত তেওঁৰ শৰীৰ ৰোমাঞ্চিত হ'ল। যজ্ঞবল্ক্যই ভাৰদ্বাজ মুনিক ক'লে যে, মই পাৰ্বতীৰ সুন্দৰ চৰিত্ৰ শুনালোঁ। এতিয়া শিৱৰ মনোৰম চৰিত্ৰ শুনা। সতীয়ে যেতিয়াও দেহত্যাগ কৰিলে, তেতিয়াৰ পৰা শিৱৰ মনত বৈৰাগ্য হৈছিল। তেওঁ সদায় শ্ৰী ৰঘুনাথৰ নাম জপিবলৈ ধৰিলে আৰু য'তে ত'তে শ্ৰীৰামচন্দ্ৰৰ গুণানুকীৰ্তনৰ কথা শুনিবলৈ ল'লে। চিদানন্দ, সুখৰ ধাম, মোহ অভিমান আৰু কামনাৰহিত শিৱই সমস্ত ত্ৰিলোকক আনন্দদায়ী ভগৱান শ্ৰী হৰি শ্ৰীৰামচন্দ্ৰক
হৃদয়ত ধাৰণ কৰি ভগৱানৰ ধ্যানত নিবিষ্ট হৈ পৃথিৱীত ভ্ৰমণ কৰিবলৈ ধৰিলে। ক'ৰবাত তেওঁ মুনিসকলক জ্ঞানৰ উপদেশ দিয়ে আৰু ক'ৰবাত শ্ৰীৰামচন্দ্ৰৰ গুণৰ বৰ্ণনা কৰে। নিষ্কাম হোৱা স্বত্বেও জ্ঞানী শিৱ নিজৰ ভক্ত সতীৰ বিয়োগত দুখী হৈছিল। এইভাৱে বহুত সময় অতিবাহিত হ'ল। শ্ৰীৰামচন্দ্ৰৰ পদত তেওঁৰ নিত্য নতুন ভক্তি উপজিল। শিৱৰ কঠোৰ নিয়ম, অনন্য প্ৰেম আৰু তেওঁৰ অন্তৰৰ অচলা ভক্তি যেতিয়া শ্ৰীৰামচন্দ্ৰই দেখিলে, তেতিয়া কৃতজ্ঞ দয়ালু ৰূপ আৰু শিলৰ আকাৰ মহান তেজোময় ভগৱান শ্ৰীৰামচন্দ্ৰ প্ৰকট হ'ল। তেওঁ বিভিন্ন প্ৰকাৰে শিৱৰ প্ৰশংসা কৰিলে আৰু ক'লে যে আপোনাৰ বাহিৰে এনেকুৱা কঠিন ব্ৰত কোনে কৰিব পাৰে। শ্ৰীৰামচন্দ্ৰই অনেক প্ৰকাৰে শিৱক বুজালে আৰু পাৰ্বতীৰ জন্মৰ কথা ক'লে। দয়ালু শ্ৰীৰামচন্দ্ৰই বিস্তাৰিতভাৱে পাৰ্বতীৰ অতি পবিত্ৰ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰিলে। তাৰ পিছত তেওঁ শিৱক ক'লে, হে শিৱ, যদি মোৰ প্ৰতি আপোনাৰ প্ৰীতি আছে তেন্তে আপুনি মোৰ মিনতি শুনক। আপুনি গৈ পাৰ্বতীৰ সৈতে বিবাহ কৰি মোৰ এই আশা পূৰণ কৰকগৈ। শিৱয়ো তেতিয়া ক'লে, যদিও এয়া উচিত নহয়, তথাপি স্বামীৰ কথা নামানি নোৱাৰোঁ। হে প্ৰভু, মোৰ বাবে পৰম ধৰ্ম হ'ল আপোনাৰ আজ্ঞা শিৰোধাৰ্য কৰি তাক পালন কৰা। মাতা পিতা, গুৰু আৰু স্বামীৰ বাণী কোনো বিচাৰ নকৰাকৈ শুভ বুলি বুজি মানি লোৱা পালন কৰা উচিত। আকৌ আপুনিতো সকলো প্ৰকাৰেই মোৰ পৰম হিতকাৰী। হে নাথ, আপোনাৰ আজ্ঞা মোৰ শিৰোধাৰ্য। শিৱৰ ভক্তি, জ্ঞান আৰু ধৰ্মযুক্ত কথা শুনি প্ৰভু শ্ৰীৰামচন্দ্ৰ সন্তুষ্ট হ'ল। প্ৰভুৱে ক'লে, হে শিৱ, আপোনাৰ প্ৰতিজ্ঞা পূৰ্ণ হ'ল। এতিয়া মই যি ক'লোঁ তাকেই হৃদয়ত ধাৰণ কৰি ৰাখিব। এইদৰে কৈ শ্ৰীৰামচন্দ্ৰ অন্তৰ্ধান হ'ল। মহাদেৱ শিৱই তেওঁৰ সেই মূৰ্তি নিজৰ হৃদয়ত ধাৰণ কৰিলে। এনে সময়ত সপ্তৰ্ষি শিৱৰ ওচৰলৈ আহিল। প্ৰভু মহাদেৱে তেওঁলোকক অতি ভাল লগাকৈ এইদৰে ক'লে, আপোনালোকে পাৰ্বতীৰ ওচৰলৈ গৈ তেওঁৰ প্ৰেমৰ পৰীক্ষা লওক আৰু হিমাচলক গৈ পাৰ্বতীক ঘৰলৈ আনিবলৈ তেওঁক পঠাই দিয়ক তথা পাৰ্বতীক ঘৰলৈ আনক আৰু তেওঁৰ সন্দেহ দূৰ কৰক। ঋষিসকলে তালৈ গৈ পাৰ্বতীক মূৰ্তিমতী তপস্যাত বহি থকা যেন দেখিলে। তেওঁলোকে গৌৰীক ক'লে, হে শৈলকুমাৰী, শুনা, তুমি কিয় আৰু কাৰ কাৰণে বা কি বিচাৰি এনে কঠোৰ তপস্যা কৰি আছা? তুমি কাৰ আৰাধনা কৰি আছা আৰু তোমাক কি লাগে? তুমি আমাক আচল কথা কৈ নেপেলোৱা কিয়? পাৰ্বতীয়ে ক'লে, কথা খুলি ক'বলৈ মোৰ সংকোচ হৈছে। আপোনালোকে মোৰ মূৰ্খতা শুনি হাঁহিবহে। মনে জেদ ধৰিছে, উপদেশ নুশুনে আৰু পানীৰ ওপৰত দেৱাল বান্ধিব খুজিছে। নাৰদে যি ক'লে তাকে সত্য বুলি মানি লৈ পাখিৰ অবিহনে আকাশত উৰা মাৰিবলৈ বিচাৰিছোঁ। হে মুনিগণ, মোৰ অজ্ঞানতালৈ চাওকচোন। মই সদায় শিৱকেই পতিৰূপে পাবলৈ বিচাৰিছোঁ। পাৰ্বতীৰ কথা শুনি ঋষিগণে হাঁহি ক'লে, তোমাৰ শৰীৰ পৰ্বতৰ পৰাইতো উপজিছে। নহ'লে কোৱাচোন, নাৰদৰ উপদেশ শুনি আজিলৈকে কোনোবাই ঘৰ পাতিছেনে? তেওঁ দক্ষ ৰাজৰ পুত্ৰবিলাকক উপদেশ দিছিল, যাৰ ফলত সিহঁতে পুনৰ ঘূৰি ঘৰৰ মুখ নেদেখিলে। চিত্ৰকেতুৰ ঘৰখনক নাৰদেই থান-বান কৰিছিল। আকৌ সেই একেদশা হিৰণ্যকশিপুৰো হৈছিল। যি নৰ-নাৰীয়ে নাৰদৰ শিক্ষা লৈছে তেওঁলোক ঘৰ দুৱাৰ এৰি অৱশ্যে ভিক্ষাৰী হৈছে। তেওঁৰ মন কপটে ভৰা, কিন্তু শৰীৰত সজ্জনৰ বেশ। তেওঁ সকলোকেই নিজৰ নিচিনা কৰিব বিচাৰে। তেওঁৰ বাক্যকেই বিশ্বাস কৰি এনে এজনক তুমি পতিৰূপে পাবলৈ বিচাৰিছা, যিজন স্বভাৱতেই উদাসীন, গুণহীন, নীলাজ, কুবেশী,
নৰমুণ্ডৰ মালা ব্যৱহাৰকাৰী, কুলহীন, ঘৰ দুৱাৰবিহীন, উলংগ আৰু শৰীৰত সাপ ধাৰণকাৰী। কোৱাচোন, এনে বৰ পাইনো কি সুখ হ'ব? তুমি এই প্ৰবঞ্চক নাৰদৰ কথাত পথভ্ৰষ্ট হৈ ভাল পাহৰি গৈছা। আগতে পঞ্চ সমাজৰ কথাত শিৱই সতীক বিয়া কৰায়, কিন্তু পিছত তেওঁৰ ত্যাগ কৰি তেওঁৰ মৃত্যু ঘটায়। এতিয়া শিৱৰ কোনো চিন্তা নাই, ভিক্ষা কৰি খায় আৰু আনন্দ মনে শুৱে। এনে স্বভাৱৰেই অকলশৰীয়াকৈ থকাসকলৰ ঘৰত কোনোবা স্ত্ৰী জানো টিকি থাকিব পাৰিব? এতিয়া আমাৰ কথা শুনা। আমি তোমাৰ কাৰণে শ্ৰেষ্ঠ দৰা ঠিক কৰিছোঁ। তেওঁ অতি সুন্দৰ, পবিত্ৰ, সুখদায়ক আৰু সুশীল। বেদেও যাৰ যশ আৰু লীলা গান গায়। তেওঁ দুখশূন্য, সকলো গুণৰ আকাৰ, লক্ষ্মীৰ পতি আৰু বৈকুণ্ঠত নিবাস কৰে। আমি এনে দৰা তোমাৰ পতিৰূপে আনি দিম। সেই কথা শুনি ভৱানীয়ে হাঁহি মাৰি ক'লে, আপোনালোকে সত্য কথাকেই কৈছে। মোৰ এই দেহা পৰ্বতৰ পৰাই উৎপন্ন হৈছে, সেইকাৰণে শৰীৰ গলেও জেদ নাযায়। সোণৰো জন্ম শিলৰ পৰাই, সেইকাৰণে পুৰিলেও সোণ নিজৰ স্বভাৱ স্ববৰ্ণ তত্ত্ব এৰি নিদিয়ে। গতিকে নাৰদৰ কথা মই এৰাত নাই, লাগিলে ঘৰ থাকক বা নাথাকক, তাৰ মই ভয় নকৰোঁ। যাৰ গুৰু বাক্যত বিশ্বাস নাই, তাৰ সুখ সিদ্ধি সপোনতো সহজলভ্য নহয়। মানি লৈছোঁ যে মহাদেৱ অৱগুণৰ আকাৰ আৰু বিষ্ণু সকলো গুণৰ ধাম, কিন্তু যাৰ মন য'ত মজিছে তেওঁৰ বাবে সেয়ে ভাল। হে মুনীশ্বৰসকল, আপোনালোকক আগতে লগ পোৱা হ'লে মই আপোনালোকৰ উপদেশকো শিৰোধাৰ্য কৰি শুনিলোহেঁতেন, কিন্তু এতিয়াতো মোৰ জন্ম শিৱৰ উদ্দেশ্যেই অৰ্পণ কৰিলোঁ। এতিয়া আৰু দুখ গুণ কোনে বিচাৰ কৰে? যদি আপোনালোকৰ অন্তৰত জেদ আছে আৰু আপোনালোকে যদি ঘটকালি নকৰি থাকিব নোৱাৰে, তেনেহ'লে সংসাৰত আৰু বহুতো বৰকন্যা আছে। খেলা কৌতুক কৰাসকলৰতো এলা নাথাকে। আপোনালোক অন্য ক'ৰবালৈ গৈ কৰক। কোটি জন্মলৈকে মোৰ জেদ থাকিব যে হয় শিৱকেই বৰিম, নহয় কুমাৰী জীৱন কটাম। শিৱই যদি নিজেও আহি শতবাৰ কয়, তথাপিও মই নাৰদৰ উপদেশ ত্যাগ নকৰোঁ। যজ্ঞজননী পাৰ্বতীয়ে আকৌ ক'লে যে মই আপোনালোকৰ ভৰিত ধৰিছোঁ, আপোনালোক নিজৰ ঘৰলৈ যাওকগৈ। যথেষ্ট পলম হ'ল। শিৱৰ প্ৰতি পাৰ্বতীৰ এনে প্ৰেম দেখি জ্ঞানী মুনিগণে ক'লে, হে জগতজননী, হে ভৱানী, আপোনাৰ জয় হওক, জয় হওক। আপুনি মায়া আৰু শিৱ ভগৱান, আপোনালোক দুয়ো জগতৰ পিতা মাতা। এই বুলি কৈ মুনিগণে পাৰ্বতীৰ চৰণত প্ৰণিপাত জনাই বিদায় ল'লে। তেওঁলোকৰ শৰীৰ বাৰম্বাৰ ৰোমাঞ্চিত হৈছিল। মুনিগণ গৈ হিমাচলক পাৰ্বতীৰ ওচৰলৈ পঠালেগৈ আৰু তেওঁ অনুনয় বিনয় কৰি তেওঁক ঘৰলৈ ঘূৰাই আনিলে। তাৰ পিছত সপ্তৰ্ষিসকলৰ শিৱৰ ওচৰলৈ গৈ পাৰ্বতীৰ বিষয়ে সকলো কথা ক'লেগৈ। পাৰ্বতীৰ প্ৰেমৰ কথা শুনি শিৱ আনন্দমগ্ন হ'ল। আনন্দ মনেৰে সপ্তৰ্ষি নিজৰ ঘৰ অৰ্থাৎ ব্ৰহ্মলোকলৈ উভতি গ'ল। তেতিয়া জ্ঞানী শিৱই মন স্থিৰ কৰি শ্ৰী ৰঘুনাথক ধ্যান কৰিবলৈ ধৰিলে। সেই সময়ত তাৰক নামৰ অসুৰৰ অভ্যুদয় হয়, যি অসীম বলশালী, প্ৰতাপী আৰু অতি তেজস্বী আছিল, যিয়ে সকলো লোক আৰু লোকপতিক জয় কৰি পেলালে আৰু দেৱতাসকলক সুখ আৰু সম্পত্তি ৰহিত কৰিলে। সেই অসুৰ অজৰ-অমৰ আছিল, সেইকাৰণে তাক কোনেও পৰাজিত কৰিব পৰা নাছিল। দেৱতাসকলে তাৰ সৈতে কেইবাবাৰো যুঁজি হাৰিলে। তেতিয়া তেওঁলোকে গৈ ব্ৰহ্মাক প্ৰাৰ্থনা জনালে। ব্ৰহ্মাই সমস্ত দেৱতাক দোষী দেখিলে। তেতিয়া ব্ৰহ্মাই সকলোকে বুজাই ক'লে, হে ৰাক্ষকৰ মৃত্যু
তেতিয়াহে হ'ব যেতিয়া শিৱৰ বীৰ্যৰ পৰা পুত্ৰ জন্ম হ'ব, যিয়েই যুদ্ধত তাক জয় কৰিব। মোৰ কথা শুনি উপায় উদ্ভাৱন কৰা। ঈশ্বৰে সহায় কৰিব আৰু সকলো কাৰ্য সিদ্ধি হ'ব। যি সতীয়ে দক্ষ যজ্ঞত দেহ ত্যাগ কৰিছিল, তেওঁ এতিয়া হিমাচলৰ ঘৰত জন্ম লৈছে। তেওঁ পাৰ্বতীয়ে শিৱক প্ৰতিৰূপে পাবলৈ তপস্যা কৰিছে। আনফালে শিৱ সকলো এৰি সমাধিস্থ হৈ আছে। এয়া যদিও অত্যন্ত দ্বিধাৰ কথা, তথাপিও মোৰ কথা এটা শুনা। তোমালোকে কামদেৱক শিৱৰ ওচৰলৈ পঠোৱা। তেওঁ গৈ শিৱৰ মনলৈ চঞ্চলতা উৎপন্ন কৰিব। তেতিয়া মই গৈ শিৱৰ চৰণত মূৰ দোৱাই তেওঁক জোৰ কৰি বিবাহ কৰাই দিম। এনে কৰিলেহে দেৱতাগণৰ মংগল হ'ব। অন্য কোনো উপায় নাই। সকলোৱে এই অভিমতক শ্ৰেষ্ঠ বুলি ক'লে। তেতিয়া দেৱতাসকলে অতি স্নেহেৰে স্তুতি কৰাত বিষম বাণ আৰু মাছৰ চিহ্নযুক্ত পতাকা ধাৰণকাৰী কামদেৱৰ আৱিৰ্ভাৱ হ'ল। দেৱতাসকলে কামদেৱক বিপত্তিৰ সকলো কথা ক'লে। এই কথা শুনি কামদেৱে মনে মনে বিচাৰ কৰিলে আৰু হাঁহি মাৰি দেৱতাসকলক ক'লে যে শিৱৰ বিৰোধ কৰাত মোৰ কেতিয়াও মংগল নহয়। তথাপি মই আপোনালোকৰ কাম কৰিম, কিয়নো বেদে পৰোপকাৰক পৰম ধৰ্ম বুলি কৈছে। পৰৰ কাৰণে যিজনে নিজৰ শৰীৰ বিসৰ্জন দিয়ে, সাধুগণে সদায় তেওঁৰ প্ৰশংসা কৰে। এইদৰে কৈ সকলোকে নমস্কাৰ কৰি কামদেৱে নিজৰ হাতত পুষ্পধনু লৈ সহযোগীসকলক লগত লৈ যাত্ৰা কৰিলে। যাত্ৰাৰ কালত কামদেৱে অন্তৰত বিচাৰ কৰিলে যে শিৱৰ বিৰোধ কৰিলে মোৰ মৃত্যু নিশ্চিত। তেতিয়া প্ৰভাৱ বিস্তাৰ কৰি তেওঁ সমস্ত সংসাৰক নিজৰ বশলৈ আনিলে। মাছৰ চিহ্নযুক্ত ধ্বজা থকা কামদেৱৰ যেতিয়া কোপ হ'ল, তেতিয়া খন্তেকতেই বেদৰ সকলো মৰ্যাদা নাশ হ'ল। ব্ৰহ্মচৰ্য ব্ৰত, নানান প্ৰকাৰৰ সংযম, ধৈৰ্য, ধৰ্ম, জ্ঞান, বিজ্ঞান, সদাচাৰ, জপ, যোগ, বৈৰাগ্য আদি বিবেকৰ সমস্ত সৈন্যগণ সভয়ে পলাই যায়। তেতিয়া বিবেক সকলো সহায়ক সহ পলাই গ'ল। তাৰ যোদ্ধাগণে যুদ্ধক্ষেত্ৰৰ পৰা পিঠি দেখুৱাই পলাই গ'ল। সেই সকলো সৎ গ্ৰন্থৰূপী পৰ্বতৰ গুহাত লুকাল। অৰ্থাৎ জ্ঞান, বৈৰাগ্য, সংযম, নিয়ম, সদাচাৰ আদি মাত্ৰ গ্ৰন্থবিলাকতহে লিখা থাকিল। তাৰ ব্যৱহাৰ নোহোৱা হ'ল। সমস্ত জগতত চঞ্চলতাৰ আৱিৰ্ভাৱ হ'ল আৰু সকলোৱে ক'বলৈ ধৰিলে, হে বিধাতা, এতিয়া কি হ'ব? আমাক ৰক্ষা কৰিব কোনে? এনে দুটা মূৰ কাৰ আছে, যাৰ বাবে কামদেৱ কুপিত হৈ ধনুষৰ হাতত তুলিছে? জগতত নাৰী পুৰুষ নামেৰে যিমানবিলাক চৰাচৰ প্ৰাণী আছিল, সেই সকলোৱে নিজ নিজ মৰ্যাদা ত্যাগ কৰি কামৰ বশীভূত হৈ পৰিল। সকলোৰে মনত কামনা জাগ্ৰত হ'ল। গছৰ ডালবোৰে লতাৰ পিনে চাই মূৰ দোৱালে। নদী ফেনে ফুটুকাৰে বাঢ়ি সাগৰৰ পিনে যাবলৈ ধৰিলে আৰু পুখুৰী ডুবাও পৰস্পৰে মিলন কৰিবলৈ ধৰিলে। জড়, গছ, নদী আদি জগতৰ যেতিয়া এই দশা, তেনেহ'লে চেতন জীৱৰ অৱস্থাৰ কথা কোনে আৰু বৰ্ণনা কৰিব পাৰে? আকাশ, জল আৰু পৃথিৱীত বিচৰণ কৰা সকলো পশু পক্ষীয়ে নিজৰ সংযোগৰ সময় পাহৰি কামৰ বশীভূত হ'ল। সকলো প্ৰাণী কামান্ধ হৈ ব্যাকুল হৈ পৰিল। চাকৈ চকুৱায়ো দিন ৰাতিৰ ভেদাভেদ পাহৰিলে। দেৱ, দৈত্য, দানৱ, মনুষ্য, কিন্নৰ, সাপ, প্ৰেত, পিশাচ, ভূত, বৈতালিক এইবিলাক সদায়েই কামৰ দাস। এইবুলি ভাবিয়েই মই ইহঁতৰ দশা বৰ্ণনা নকৰিলোঁ। সিদ্ধগণ, বৈৰাগী, মহামুনিগণ আৰু মহাযোগীসকলো কামৰ বশ হৈ যোগৰহিত বা স্ত্ৰীৰ বিৰহী হোৱা দেখা গ'ল। যেতিয়া যোগীশ্বৰগণ আৰু তাপসগণো কামৰ বশীভূত হ'ল,
তেতিয়া পাপাত্মা মনুষ্যৰ কথানো কি ক'ম, যিসকলে সমস্ত চৰাচৰ জগতখনক ব্ৰহ্মময় দেখে। তেওঁলোকেও এতিয়াও কামৰ বশীভূত হৈ জগত নাৰীময় দেখিবলৈ ধৰিলে। স্ত্ৰীগণে সমস্ত জগত পুৰুষময় আৰু পুৰুষগণে স্ত্ৰীময় দেখিবলৈ ধৰিলে। দুই দণ্ডলৈকে সমস্ত ব্ৰহ্মাণ্ডত কামদেৱে সৃষ্টি কৰা এই কৌতুক থাকিল। কোনেও হৃদয়ত ধৈৰ্য ধাৰণ কৰিব নোৱাৰিলে। কামদেৱে সকলোৰে মন হৰণ কৰিলে। কেৱল শ্ৰী ৰঘুনাথেই যিসকলক ৰক্ষা কৰিলে, সেই সময়ত তেওঁলোকেহে বাচি থাকিল। এই দণ্ডলোকে এই কৌতুক চলিল। ইতিমধ্যে কামদেৱ গৈ শিৱৰ ওচৰ পালেগৈ। শিৱক দেখি কামদেৱ ভয়াতুৰ হ'ল। তেতিয়া সমস্ত সংসাৰ পুনৰ আগৰ দৰে স্থিৰ হৈ পৰিল। মদৰ নিচা যোৱাৰ পিছত মদাপী যেনেদৰে সুখী হয়, সমস্ত জীৱগণে তুৰন্তেই তেনেদৰে সুখী হৈ উঠিল। দুৰ্ধৰ্ষ, যাক পৰাজিত কৰা অত্যন্ত কঠিন আৰু দুৰ্গম, যাৰ পাৰ পোৱা কঠিন, ভগৱান সম্পূৰ্ণ ঐশ্বৰ্য, ধৰ্ম, যশ, শ্ৰী, জ্ঞান আৰু বৈৰাগ্য ৰূপ 6 বিধ ঐশ্বৰ্য গুণযুক্ত ৰুদ্ৰ মহাভয়ংকৰ শিৱক দেখি কামদেৱ ভয়াতুৰ হৈ পৰিল। উভতি যাবলৈকে লজ্জাবোধ হৈছে আৰু একো কৰিবও নোৱাৰি। শেষত মনে মনে নিজৰ মৰণৰ পথকেই বাছি লৈ উপায় ৰচনা কৰিলে। তৎক্ষণাৎ মনোমোহা ঋতুৰাজ বসন্তক প্ৰকট কৰিলে। ফুল পাতেৰে জাতিষ্কাৰ হৈ নতুন নতুন গছ গছনিৰে শাৰী অত্যন্ত শোভনীয় হৈ পৰিল। বন উপবন পুখুৰী ডোবা সমস্ত দহোদিশ পৰম সুন্দৰ হৈ উঠিল। য'তে ত'তে যেন প্ৰেম উপচি পৰিছে, যাকে দেখি মৰা মনটো কামদেৱ জাগি উঠিল। জীৱৰ মৰা মনটোতো কামদেৱ জাগিব ধৰিলে। বনৰ সৌন্দৰ্য বৰ্ণনা কৰিব নোৱাৰি। কামৰূপী অগ্নিৰ পৰম বন্ধু শীতল মন্দ সুগন্ধিত বতাহ হ'বলৈ ধৰিলে। সৰোবৰত নানান পদুম ফুলি উঠিল, যাৰ ওপৰত সুন্দৰ ভোমোৰাই মধুৰ গুঞ্জন কৰিবলৈ ধৰিলে। ৰাজহাঁহ, কুলি আৰু ভাটৌ চৰাইয়ে ৰসাল মাত মাতিছে আৰু অপ্সৰাগণে গান গাই নৃত্য কৰিব ধৰিছে। নিজৰ সৈন্যসহ কৌটি কৌটি প্ৰকাৰৰ সকলো কলা কৌশল কৰি কামদেৱ বিফল হ'ল, কিন্তু শিৱৰ অচল সমাধি ভংগ নহ'ল। তেতিয়া কামদেৱৰ খং উঠিল। আম গছৰ সুন্দৰ ডাল দেখি ক্ৰোধিত কামদেৱৰ তাৰ ওপৰত উঠিল। তেওঁ পুষ্প ধনুত নিজৰ পাছোতা শৰ জুৰি অত্যন্ত খঙেৰে লক্ষ্য প্ৰতি গুণ কাণলৈকে টানিলে। কামদেৱে তীক্ষ্ণ 5 বাণ নিক্ষেপ কৰে, যি গৈ শিৱৰ হৃদয়ত লাগে। তেতিয়া তেওঁৰ সমাধি ভংগ হ'ল আৰু তেওঁ সাৰ পালে। ঈশ্বৰ শিৱৰ মনত অত্যন্ত ক্ষোভ হ'ল। তেওঁ চকু মেলি চাৰিওফালে চালে। শিৱই যেতিয়া আমপাতৰ আঁৰত কামদেৱক দেখে, তেওঁৰ অত্যন্ত খং উঠিল, যাৰ দ্বাৰা 3 লোক কঁপিবলৈ ধৰিলে। তেতিয়াই শিৱই নিজৰ তৃতীয় চকুটো মেলিলে। তেওঁ চোৱাৰ লগে লগেই কামদেৱ ভস্মিত হ'ল। জগতত সৰ্বত্ৰ হাহাকাৰ লাগিল। দেৱতাসকল আতংকিত হ'ল, দৈত্যগণ আনন্দিত হ'ল, ভোগীসকল কাম সুখৰ কথা মনত পেলাই চিন্তিত হ'ল আৰু সাধক আৰু যোগীসকল বিঘিনি শূন্য হ'ল। যোগীসকল নিষ্কণ্টক হ'ল। কামদেৱৰ স্ত্ৰী ৰতি নিজৰ স্বামীৰ দশাৰ কথা শুনি মূৰ্ছিত হ'ল। চিঞৰি চিঞৰি বিলাপ কৰি আৰু বিভিন্ন প্ৰকাৰে কৰোণা কৰি তাই শিৱৰ ওচৰলৈ গ'ল। অতি ভক্তিভাৱেৰে বিভিন্ন প্ৰকাৰে মিনতি কৰি হাতযোৰ কৰি তেওঁ সন্মুখত থিয় হ'ল। অসতুক দয়ালু শিৱই অবলা অসহায় স্ত্ৰী দেখি সুন্দৰ তাইক সান্ত্বনা দিয়া বাক্য ক'লে যে, হে ৰতি, এতিয়াৰ পৰা তোমাৰ স্বামীৰ নাম হ'ব অনংগ। সি শৰীৰ নথকাকৈয়ে সকলোতে ব্যাপি থাকিব। এতিয়া তুমি নিজৰ পতিৰ সৈতে মিলনৰ বিষয়ে শুনা।
পৃথিৱীৰ মহাভাৰ হৰণ কৰিবলৈ যেতিয়া যদু বংশত শ্ৰীকৃষ্ণৰ অৱতাৰ হ'ব, তেতিয়া তোমাৰ স্বামী তেওঁৰ পুত্ৰ প্ৰদ্যুম্ন ৰূপত জন্ম ল'ব। মোৰ এই বচন বিফল নহয়। শিৱৰ বচন শুনি ৰতি গুচি গ'ল। এতিয়া আন এটা কথা বিৱৰি কওঁ শুনা। ব্ৰহ্মা আদি দেৱতাসকলে এই সকলো বাতৰি শুনি বৈকুণ্ঠলৈ যাত্ৰা কৰিলে। তাৰ পৰা বিষ্ণু আৰু ব্ৰহ্মাসহ সকলো দেৱতা তালৈ গ'ল, য'ত কৃপাধাম শিৱ আছিল। তেওঁলোকৰ প্ৰত্যেকেই শিৱৰ বেলেগ বেলেগ স্তুতি কৰিলে। তেতিয়া শশীভূষণ শিৱ প্ৰসন্ন হ'ল। কৃপা সিন্ধু শিৱই ক'লে, হে দেৱতাগণ, কওকচোন আপোনালোক কিয় আহিল? ব্ৰহ্মাই ক'লে, হে প্ৰভু, আপুনি অন্তৰ্যামী, তথাপিও হে স্বামী, মই ভক্তিৰে আপোনাক মিনতি কৰোঁ। হে শংকৰ, দেৱতাসকলৰ মনত এনে উৎসাহ আছে যে হে নাথ, আপোনাৰ বিবাহ নিজ চকুৰে চাবলৈ বিচাৰিছে। হে কামদেৱ দম্ভহাৰী, আপুনি এনে ব্যৱস্থা কৰক যাতে সকলোৱে এই উৎসৱ চাই নয়ন জোৰাব পাৰে। হে কৃপা সমুদ্ৰ, কামদেৱক ভস্ম কৰি আপুনি ৰতিক যি বৰ দিছে সেয়া অতি উত্তম কৰিলে। হে নাথ, শ্ৰেষ্ঠ স্বামীৰ এয়া সহজ স্বভাৱেই যে প্ৰথমে দণ্ড দিয়ে, আকৌ কৃপা কৰে। পাৰ্বতীয়ে অপাৰ তপ কৰিছে, এতিয়া আপুনি তেওঁক অংগীকাৰ কৰক। ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি আৰু প্ৰভু শ্ৰীৰামচন্দ্ৰৰ কথা স্মৰণ কৰি শিৱই প্ৰসন্ন মনে সেই হওক বুলি ক'লে। তেতিয়া দেৱতাসকলে দুন্দুভি বজালে আৰু পুষ্পবৃষ্টি কৰি জয় হওক দেৱতাসকলৰ স্বামীৰ জয় হওক, এই বুলি জয় ধ্বনি কৰিলে। উচিত সময় বুজি সপ্তৰ্ষি তাত উপস্থিত হ'ল আৰু ব্ৰহ্মাই তেওঁলোকক তৎক্ষণাত হিমাচলৰ ঘৰলৈ পঠালে। প্ৰথমে তেওঁলোকে তালৈ গ'ল য'ত পাৰ্বতী আছিল আৰু চল ভৰা মধুৰ বিনোদযুক্ত আনন্দদায়ক বাক্য ক'লে। নাৰদৰ উপদেশ শুনি তেতিয়াই তুমি আমাৰ কথা নুশুনিলা। এতিয়া তোমাৰ প্ৰতিজ্ঞা মিছা প্ৰমাণিত হ'ল, কাৰণ মহাদেৱে কামদেৱক ভস্ম কৰিলে। বন্ধু বান্ধৱীসকল, আজি শ্ৰী ৰামচৰিত মানসৰ বালকাণ্ডৰ তৃতীয় ভাগ ইয়াতে সামৰণি মাৰিলোঁ। অহা খণ্ডত আপোনালোকে চতুৰ্থ ভাগ শুনিবলৈ পাব। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। জয় শ্ৰীৰাম, জয় হনুমান।